Kolb-Schmidt reaction of phenol. এটা ফিনলৰ ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয়। ইয়াৰ পৰা কি প্ৰডিউচ কৰা হয়? আগতে আমি পাইছিলোঁ চেলিচাইলডিহাইড ৰিমাৰ-ডিমান ৰিয়েকশ্যনত বা গেটাৰমেন-কচ ৰিয়েকশ্যনত, কিন্তু ইয়াত তোমাৰ পাম আমি চেলিচাইলিক এচিড পাম। কি হ'ব? ফিনলত কাৰ্বন ডাই অক্সাইড আৰু ছ'ডিয়াম হাইড্ৰক্সাইডে ৰিয়েকশ্যন কৰিব আৰু ফাৰ্ষ্টতে আহিব এইটো প্ৰডাক্ট। তাৰ পৰা যদি ছালফুৰিক এচিড দিয়া হয় তেতিয়াহ'লে আমি পাম চেলিচাইলিক এচিড। ইয়াতে মেকানিজমটো কি হয়? ইয়াত ষ্টাৰ্টিঙতে এটা নিউক্লিঅফিলিক এডিশ্যন হ'ব। ফিনক্সাইড আয়নটোৱে কাৰ্বন ডাই অক্সাইডটো এটাক কৰে আৰু চেলিচাইলেট আয়ন এটা ফৰ্মেশ্যন হয়, আৰু এই চেলিচাইলেট আয়নটোৰ পৰা এচিডৰ লগত ৰিয়েকশ্যন হয় আৰু এজ এ ৰিজাল্ট চেলিচাইলিক এচিডটো পোৱা যায়। ফাৰ্ষ্টত ছ'ডিয়াম হাইড্ৰক্সাইড বেছটোৱে ৰিয়েকশ্যন কৰিব, চ' অ' নিগেটিভটো ফাৰ্ষ্টত প্ৰডিউচ হ'ব, আৰু এই আয়নটোৱে তোমাৰ ফিনক্সাইড আয়নটোৱে ৰিয়েকশ্যন কৰিব কাৰ্বন ডাই অক্সাইডৰ লগত। কি ধৰণে ৰিয়েকশ্যন কৰিব? এইটো ইয়ালৈ ডাবল বণ্ডলৈ আহিলে আৰু এইটো ইয়ালৈ ৰিলিজ হৈ নিগেটিভ হৈ গ'ল, ডাবল বণ্ডটো ব্ৰেক কৰে, আৰু নিগেটিভ চাৰ্জটো এটাক কৰিলে ইয়াত। তাৰ কাৰণে আমি কি প্ৰডাক্ট পাম? এইটো পালোঁ, এইটো ডাবল বণ্ড হৈ গ'ল আৰু এইটো ছিংগল বণ্ড নাইকিয়া হৈ গ'ল, ইয়াৰ পৰা ডাবল বণ্ড নাইকিয়া হৈ গ'ল, আৰু ইয়াত যিটো হাইড্ৰজেন এটা থাকেই আৰু এইটো নিগেটিভ হোৱাৰ কাৰণে এইটো অ' নিগেটিভ আহিলে। আৰু এইটো এটা মাজতে এটা তোমাৰ ছ'ডিয়ামৰ লগত এটা এট্ৰেকশ্যন আহে ইয়াত। এইটো তোমাৰ এটা ঠিক ট্ৰেনজিশ্যন ষ্টেট টাইপৰ এটা ষ্টেপ থাকে। ইয়াত কি হয়? এই ছ'ডিয়ামটোৰ কাৰণে অৰ্থ প্ৰডাক্টটো প্ৰিডমিনেণ্ট হয় ইয়াত। কাৰণটো চোৱা, এইটো এটা পাৰ্চিয়েল বণ্ড, এইটো বণ্ড ফৰ্মেশ্যন হ'ব গৈ আছে, আৰু এইটো ডাবল বণ্ড হ'ব গৈ আছে, চ' এইটো ইয়াতো এটা ছিংগল বণ্ড ফৰ্মেশ্যন হ'ব গৈ আছে। আমি যদি জাষ্ট ডটকৈ দিছোঁ ট্ৰেনজিশ্যন ষ্টেট হিচাপে, আৰু ইয়াত এই ছ'ডিয়ামটোৰ লগত এইটো যিটো পজিটিভ চাৰ্জ, এইটো ডেল নিগেটিভটোৰ লগত এটা এট্ৰেকশ্যন হয়, আৰু এই কাৰ্বন ডাই অক্সাইডটো এই ছ'ডিয়ামটোৱে অক্সিজেনটোক অকণমান, যিহেতু এইটো নিগেটিভ চাৰ্জ হয়, ই নিজৰ ফালে টানি থাকে। গতিকে কাৰ্বন ডাই অক্সাইড মলিকুলটো অৰ্থ পজিশ্যনত এটাক হোৱাত ছ'ডিয়াম পজিটিভে হেল্প কৰে, কাৰণ ছ'ডিয়াম পজিটিভটো হাইলি কি হয়? ইলেক্ট্ৰপজিটিভ, আৰু চাইজটো বহুত সৰু, সেইকাৰণে ই টানি ৰাখিব পাৰে ওচৰত কাৰ্বন ডাই অক্সাইড মলিকুলটো। গতিকে অৰ্থ পজিশ্যনতে কাৰ্বন ডাই অক্সাইডটো সোমায়। গতিকে আমি এজ এ ৰিজাল্ট এইটো প্ৰডাক্ট পাওঁ, চেলিচাইলেট আয়নটো। আৰু আমি কৈছোঁৱে যিহেতু চেলিচাইলেট আয়নটোৰ লগত এচিডে ৰিয়েকশ্যন কৰি পেলাই চেলিচাইলিক এচিড পোৱা যায়। এইটো হৈ গ'ল, এইটো চেলিচাইলিক এচিড। এতিয়া ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আহে, যদি পটেছিয়াম হাইড্ৰক্সাইড ইউজ কৰা হয় তেতিয়া কি হ'ব? যদি পটেছিয়াম হাইড্ৰক্সাইড ইউজ কৰা হয় ছ'ডিয়াম হাইড্ৰক্সাইডৰ ঠাইত, তেতিয়াহ'লে এইটো পটেছিয়াম পজিটিভ, আৰু যিহেতু পটেছিয়ামৰ চাইজটো ছ'ডিয়ামৰ কম্পেয়াৰলি ডাঙৰ, ৰিংটো চাইজটো ডাঙৰ হয়, গতিকে ইয়াৰ ইলেক্ট্ৰপজিটিভিটি বহুত কমি যায়। এক নম্বৰ চাইজটো ডাঙৰ, আৰু 2 নম্বৰ ইয়াৰ ইলেক্ট্ৰন ডেফিচিয়েণ্টটো বহুত কম। গতিকে ইয়াৰ চাৰ্জ ডেঞ্চিটি বহুত বেছি, ইয়াৰ কম, চাৰ্জ ডেঞ্চিটি কম আৰু চাইজ ডাঙৰ। সেই দুটা কাৰণে কি হ'ব? ই ছ'ডিয়ামৰ সমান কাৰ্বন ডাই অক্সাইডক নিজৰ ফালে এট্ৰেক্ট কৰিব নোৱাৰে, টানি আনিব নোৱাৰে। গতিকে সেই ক্ষেত্ৰত এইটো তোমাৰ কি হ'ব? পেৰা পজিশ্যনত সোমাই যায়। গতিকে যদি পটেছিয়াম হাইড্ৰক্সাইড ইউজ কৰা হয় তেতিয়াহ'লে পেৰা পজিশ্যনত কাৰ্বক্সিলিক সোমায়, আৰু যদিহে ছ'ডিয়াম হাইড্ৰক্সাইড ইউজ কৰা হয় তেতিয়াহ'লে অৰ্থ পজিশ্যনত সোমায়। ফ্ৰাইছ ৰিএৰেঞ্জমেণ্ট। ফ্ৰাইছ ৰিএৰেঞ্জমেণ্টত এটা এছাইল গ্ৰুপৰ ট্ৰেন্সফাৰ হয় ফ্ৰম ফিনল এষ্টাৰ টু এৰাইল ৰিং। এতিয়া ফিনল এষ্টাৰ ইয়াত কি হয়? এটা এই এছাইল গ্ৰুপটো ট্ৰেন্সফাৰ হয়, এই এছাইল গ্ৰুপটো ট্ৰেন্সফাৰ হয় ফ্ৰম ফিনল এষ্টাৰৰ পৰা এই এছাইল গ্ৰুপটো ট্ৰেন্সফাৰ হৈ পেলাই ক'লৈ যায়? ৰিংটোলৈ যায়। ইয়াত কি ক'লৈ যায় বুলি কৈছে? ফিনল এষ্টাৰ টু এৰাইল ৰিং। চ' এজ এ ৰিজাল্ট ক'লৈকে যায়? এই ৰিংটোলৈ গুচি আহে। যোনটো ইয়াত আছিলে ফিনল এষ্টাৰৰ যোনটো এছাইল গ্ৰুপ, এইটো ক'লৈকে গুচি আহে? ইয়ালৈকে এৰাইল ৰিংটোলৈ গুচি আহে।
ইয়াত প্ৰডাক্ট মে বি অৰ্থ আৰু পেৰা দুটাই হ'ব পাৰে অৰ্থ পজিশ্যনত সোমাব পাৰে যোনটো এছাইলটো বা পেৰা পজিশ্যনত সোমাব পাৰে ই ডিপেণ্ড কৰে টেম্পাৰেচাৰ আৰু সলভেণ্ট ইয়াত তোমাৰ এই ৰিয়েকশ্যনটোৰ স্পেচিফিক কি হয় ইয়াত কাৰ্বকেটায়ন ফৰ্ম হয় আৰু এই ৰিয়েকশ্যনটো ইনিচিয়েট কৰিবৰ কাৰণে লিউইছ এচিড প্ৰয়োজন হয় ইয়াত এলুমিনিয়াম ক্লৰাইডটো আমি ইউজ কৰিম যদি এলুমিনিয়াম ধৰা এইটো তোমাৰ কি এটা ফিনল এষ্টাৰ ইয়াত যদি এলুমিনিয়াম ক্লৰাইড লিউইছ এচিডটো দিয়া হয় গতিকে এই অক্সিজেনত থকা লোন পেয়াৰটো ইয়াত এটাক কৰে কাৰণটো ৰেজনেন্সৰ কাৰণে এইটো ইয়াত ইলেক্ট্ৰন পেয়াৰ থাকে এইটো ইয়ালৈ যায় আৰু এইটো এনেকৈ এটাক কৰে এইটো পচিবিলিটি থাকে এনেকুৱা কণ্ডিশ্যন সদায় মন কৰিবা সদায় কাৰ্বনিলৰ অক্সিজেনটো এটাক কৰে তাৰ পৰা এইটো এতিয়া ইয়াত বন ফৰ্মেশ্যন কৰাৰ লগে লগে ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি গ'ল সো এইটো নিগেটিভ হৈ গ'ল ঠিক আছে তাৰপৰা এইটো পজিটিভ হৈ গ'ল কাৰণ ইলেক্ট্ৰন পেয়াৰ যেহেতু এটা লোন পেয়াৰ দিলে সো পজিটিভ হৈ গ'ল এইবাৰ এই বনটো ব্ৰেক হৈ পেলাই কাৰ্বনিলৰ অক্সিজেনটো ষ্টেবল কৰিলে আৰু এট দ্য সেম টাইম এই কাৰ্বন অক্সিজেন বনটো ব্ৰেক হৈ পেলাই নতুনকৈ আৰু এটা বন ফৰ্মেশ্যন হ'ব সো এইবাৰ অক্সিজেনৰ পৰা ডাইৰেক্ট বন্ডিং ফৰ্মেশ্যন হ'ল সো এইটো দেখাত কেনেকুৱা হ'ব অক্সিজেনৰ পৰা এইবাৰ এলুমিনিয়াৰ লগত বন্ডিং ফৰ্মেশ্যন হ'ল যেটো চাৰিটা বন্ডিং আছে নিগেটিভ চাৰ্জ আহি যাব এইবাৰ এটো ফ্ৰী হৈ গ'ল কাৰ্বন অক্সিজেন এলকাইল এটো এটা ইলেক্ট্ৰোফাইল এটো ফ্ৰী হৈ গ'ল এই ইলেক্ট্ৰোফাইলটোক আমাৰ এটো ডিজায়াৰ্ড ইলেক্ট্ৰোফাইল এই দুটা ট্ৰান্সফাৰ হ'ব অৰ্থত যায় নে পেৰাত যায় এটো চাম ইয়াৰ কাৰণে কি হ'ব এই অক্সিজেন এলুমিনিয়াম বন্ডটো ব্ৰেক কৰি ইয়ালে আহিলে তাৰ পৰা এটো ইয়ালে আহিলে এটো ইয়ালে আহি পেলাই এই পেৰা পজিশ্যনৰ পৰা ইয়ালে এটা কৰিব পাৰে আৰু ডাইৰেক্টলি অৰ্থ পজিশ্যনত যাব পাৰে পেৰা পজিশ্যনত যাব পাৰে আৰু ইয়ালে গৈ ডাইৰেক্ট ইয়াত গৈ পিনি এই নিগেটিভ চাৰ্জটো ডাইৰেক্ট ইয়াত তোমাৰ এটা কৰিব পাৰে অৰ্থ হ'ব পাৰে পেৰা হ'ব পাৰে যদিহে তোমাৰ হাই টেম্পাৰেচাৰ হয় তেতিয়া হলে কি ফেভাৰ কৰে অৰ্থ প্ৰডাক্ট আৰু যদিহে লো ৰুম টেম্পাৰেচাৰ হয় তেতিয়া হলে ফেভাৰ কৰে পেৰা প্ৰডাক্ট জেনাৰেলি অৰ্থ পজিশ্যনত ৰিং ষ্ট্ৰেইন আহি যায় হেতুৰ কাৰণে অৰ্থ পজিশ্যনত তোমাৰ ফেভাৰেবল নহয় কিন্তু হাই টেম্পাৰেচাৰত ই ফেভাৰেবল হয় ৰুম টেম্পাৰেচাৰ যোনটো ষ্টেবল হয় এই থাৰ্মোডাইনামিক্যালি ষ্টেবল প্ৰডাক্টটোৱে ফেভাৰড হয় Claisen rearrangement it is a 3-3 sigma trophic rearrangement of an allyl phenyl ether it is a allyl group allyl phenyl ether to intermediate it is a intermediate unstable intermediate formation hoy aru ei intermediate to tautomerism hoi pelai quickly ki hoy eta ortho substituted phenol formation hoy etu hit korile ki hoy ei carbon oxygen bond to break kori ale ahe so double bond hoi gol aru ei single bond to break kori pelai yat join hoy so ei dokhor pura enike join kori etu double bond hoi gol etu double bond hoi gol aru single bond hoi gol এতিয়া যেটো এটা হাইড্ৰোজেন থাকে এই হাইড্ৰোজেনটো এবাৰ ইট যেটো ইন্টারমিডিয়েট আনস্টেবল হয় এটো রিঅ্যারেঞ্জমেন্ট হয় আর এটো ইয়ালে গৈ ডাবল বন্ড হয় ডাবল বন্ড ফর্মেশন হল আৰু এটো কি হ'ব ইয়াৰ এটো গৈ পেলাই এই প্ৰটনটো লৈ পেলাই এটাক কৰিব ইয়াত কিছুমান কন্ডিশন আছে যদি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে মেটা পজিশনত এই মেটা পজিশনত যদি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে তেতিয়া হলে অৰ্থ পজিশনত প্ৰডাক্টটো ফেভাৰড হয় অৰ্থ প্ৰডাক্টটো ফেভাৰড হয় আৰু যদিহে তোমাৰ ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ থাকে মেটা পজিশনত তেতিয়া হলে কি হ'ব পেৰা পজিশনত প্ৰডাক্টটো ফেভাৰড হয় মানে যদি তোমাৰ মেটা পজিশনত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটা থাকে ধৰা ব্ৰমিন তেতিয়া হলে কি হ'ব তোমাৰ এটো অৰ্থ প্ৰডাক্ট হ'ব আৰু যদি মেটা পজিশনত ধৰা তোমাৰ কি থাকিলে মিথাইল থাকিলে বা এসএল গ্ৰুপ এটা থাকিলে তেতিয়া হলে কি হ'ব তোমাৰ পেৰা পজিশনৰ প্ৰডাক্টটো ফেভাৰড হ'ব আৰু এটা কন্ডিশন আছে যদি এলডিহাইড আৰু কাৰ্বক্সিলিক গ্ৰুপ থাকে ইন অৰ্থ এন্ড পেৰা পজিশন
বোলে অৰ্থ পজিশ্যনত এটা এলডিহাইড গ্ৰুপ আছে তেতিয়াহ'লে সেই এলডিহাইডটোকে ৰিপ্লেচ কৰি পেলাই তাতে তোমাৰ এছাইলটো সোমাব আৰু কি হিচাপে ৰিপ্লেচ কৰিব এলডিহাইডটো ৰিপ্লেচ কৰিব তোমাৰ কাৰ্বনিল হিচাপে আৰু কাৰ্বক্সিলিকটো ৰিপ্লেচ কৰিব কাৰ্বন ডাই অক্সাইড হিচাপে ঠিক আছে আৰু এটা কন্ডিশন আছে যদি অৰ্থ পজিশ্যনত কিবা এটা সাবস্টিটুয়েন্ট থাকে তেতিয়াহ'লে কি হ'ব পেৰা প্ৰডাক্টটো ফৰ্মেশন হ'ব আৰু পেৰা পজিশ্যনত যদি কিবা এটা সাবস্টিটুয়েন্ট থাকে এনি সাবস্টিটুয়েন্ট ডেফিনেটলি তাতো সোমাব নোৱাৰে গতিকে এছাইলটো ক'ত সোমাব তেতিয়া অৰ্থ পজিশ্যনত সোমাব